Hi guys, welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই বাৰু ভালে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মোৰ পাৰ্সেল এটা আহিছে, ৰব দেখাইছো এইটো। ইয়াতে আহিছে। এইটো দেখিছেনে? ইমান সৰু, কোৱালিটিটো ভাল আহিছে, বহুত মৰম লগা। আৰু এনেকুৱা এটা লাগিছে, সৰু এইটো কণী-চণী ফেটিবলৈ ভাল হ'ব, সৰু সাইজৰ। এইটো আহিছে আৰু ব্ৰাছ দুটা। ব্ৰাছ কেইটা কোৱালিটিও ভাল আহিছে, এয়া চাওক ধুনীয়া আহিছে। আৰু এয়া এইটো মানে কালাৰটো মই বেলেগ দিছিলোঁ, কিন্তু বেলেগ কালাৰহে আহিলে। মানে ভালে আহিছে বস্তুটো, কালাৰটোহে পচন্দ নহয়। কিবা বেলেগ কালাৰ আহিছে, অলপমান কিবা নিচিনা ইউজ কৰা নিচিনা দেখা গৈ আছে, কিন্তু হ'ব আৰু একো নাই, ভালে যেতিয়া। আৰু আজি ঘৰতে আছোঁ, ভাবিছোঁ ঘৰত অলপ তোলা আছে, তোলাখিনি এটা গাৰু বনাই দিওঁ। মোৰ তাত এনেকুৱা কাপোৰ অলপ আছে, এতিয়া কাপোৰখিনি জাপ কৰি কাটি লওঁ, কাটি দীঘল গাৰু এটা বনাম, দুজন মানুহ শুব পৰাকৈ আৰু ঘৰতে। এতিয়া কাপোৰখিনি কাটি লওঁ, কাটি গাৰুটো বনাই আপোনাক দেখুৱাই আছোঁ ৰ'ব। এয়া এইটো গাৰু বনালোঁ, ৰেডি হৈ গ'ল। এতিয়া ভাবিছোঁ এইখন বেডশ্বীট আছে, বেডশ্বীটখন কালাৰটো অলপ জ্বলি গৈছে, এইখন কাটি গাৰু কভাৰ বনাই দিওঁ। এয়া বনালোঁ, এনেকুৱা চিম্পলকৈ চিলাই দিছোঁ আৰু ঘৰতে বেজি সূতাৰে। মোৰ মেচিনো নাই নহয়। এয়া চাইডৰ সৰু সৰুকৈ বান্ধিবলৈ দিছোঁ কেইবাটাও। ভাল লাগিছেনে? নাচে যেন মন ভুমুৰাই, নাচে যেন মন ভুমুৰাই। এয়া কুচনকেইটা হৈ গ'ল, কভাৰকেইটা ভাল লাগিছেনে? আৰু লগত যে এয়া সৰু সৰু দেখিছে, এইকেইটাও ময়ে বনাইছোঁ ঘৰতে, ৰ'ব দেখুৱাইছোঁ। এইকেইটা মিহি মিহিকৈ দুটা বনাইছোঁ, এইফালে এটা, এইকেইটাও মই ঘৰতে বনাইছোঁ। গাৰু বনাই হৈ গ'ল, আৰু কুচন কভাৰ আৰু গাৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব। আহকচোন আপোনালোকক আৰু এটা বস্তু দেখুৱাওঁ। সিদিনা আমাৰ এখেতে স্কুলৰ পৰা আহোঁতে ডলা চালনী আনিছিলে, আহক দেখুৱাওঁ। এইকেইখন সৰু চালনী এখন, সৰু ডলা এখন আৰু ডাঙৰ ডলা এখন। বাঁহৰ বস্তু দেখিবলৈ কিমান ধুনীয়া নহয়নে? তাতে নোকোৱাকৈ বস্তু আনিলে মোৰ তামাম ফূৰ্তি লাগে। এইকেইখন স্কুলৰ পৰা আহোঁতে লৈ আহিছে। এতিয়া এইকেইখন থওঁ আৰু কামত লাগো। মই এতিয়া বনাম মূলা ঠাৰি আৰু মাছ। এনেকুৱা সৰু মাছ খাবলৈ বৰ ভাল হয়, এনেকুৱা মূলা ঠাৰিৰ লগত। মই ফাৰ্ষ্টতে মূলা ঠাৰিখিনি সিজাই ল'ম, পাছতহে তৰকাৰীখন বনাম। মাছখিনি মই কমকৈ লৈছোঁ, কাৰণ এখেতেহে মাছ খাব, মই তেনেকৈ মাছ ভাল নাপাওঁ, সেয়েহে কমাই লৈছোঁ। মই চব্জি আৰু জোলখিনিহে খাই ভাল পাওঁ। এতিয়া মূলা ঠাৰিখিনি সিজাই লওঁ। মূলা ঠাৰিখিনি এতিয়া গৰম পানীত দি দিওঁ। ঢাকন মাৰি থৈ দিওঁ, অলপ সময় লাগিব, সিজোৱাৰ পাছত তৰকাৰীখন বনাম। ঠাৰিখিনি সিজালৈকে মাছৰ কাৰণে মছলা ৰেডি কৰি লওঁ। মই বেছি মছলা নিদিওঁ, নিমখ ইয়াতে মই জিৰা গুড়ি আৰু ধনিয়া গুড়ি মিক্স কৰি লওঁ একেলগত। এয়া দি দিলোঁ। হালধি গুড়ি এচামুচ। নাচে যেন মন ভুমুৰাই, নাচে যেন মন ভুমুৰাই। নমাই ল'লোঁ এইখিনি। এতিয়া মই মাছত পানী অলপ দি লওঁ। তেলখিনি গৰম হৈ লওক, পিঁয়াজ দি তৰকাৰীখন বনাই দিম। তেল গৰম হৈ গ'ল। এইখিনি অলপ সময় হৈ লওক, পাছত চব্জি দিম।
আছে যেন মন ভোমোৰা অজান্তি মায়াৰে কি কৰিছা ইয়াত গছ দিব পাৰিছা চাও চাও কি গছ ৰুইছা লাও উৰহি ইয়াত ধনিয়া পেলাইছোঁ আমি ন হোৱাই নাই গজিহে আছে দিয়া দিয়া কিয় ভয় লাগে দিয়া দিয়া জলদি দিয়া হাই এতিয়া সন্ধিয়া হৈছেহি আবেলি আয়তক অলপ গছৰ গুৰিত পানী দিলোঁ ভাবিলোঁ ভিডিঅ'টো আজি ইয়াতে সামৰোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটাও কৰিব আজিলৈ ইমানে বাই বাই